হাজোৰ খপনিকুছিত বাণিজ্য মেলা আৰু সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত। চৰহাবৰী প্ৰণৱজ্যোতি NGO আৰু খপনিকুছি মাজৰচোপা জ্ঞানোদয় ক্লাবৰ সৌজন্যত বাণিজ্য মেলা আৰু সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত। খপনিকুছি মাজৰচোপা খেলপথাৰত 7 দিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে বাণিজ্য মেলা আৰু সাংস্কৃতিক সন্ধিয়াৰ। সংখ্যালঘু অঞ্চল অনুষ্ঠিত কৰা বাণিজ্য মেলাত ওচৰ চুবুৰীয়া ৰাজ্যসমূহৰ বিভিন্ন সামগ্ৰীসমূহ উপলব্ধ হোৱা দেখা যায়। আনহাতে বাণিজ্য মেলাৰ লগতে দৰ্শকক মন আকৰ্ষিত কৰিবলৈ আনন্দ মেলাৰো আয়োজন কৰিছে উদ্যোক্তা সমিতিয়ে। নৱ প্ৰজন্মক উৎসাহ উদ্দীপনাৰ যোগাবৰ বাবে চৰহাবৰী প্ৰণৱজ্যোতি NGO আৰু খপনিকুছি মাজৰচোপা জ্ঞানোদয় ক্লাবৰ এনে পদক্ষেপ হাতত লোৱা বুলি জানিবলৈ দিয়ে। সংখ্যালঘু অঞ্চলত থলুৱাভাৱে উৎপাদিত কৰা সামগ্ৰীসমূহ এই মেলাতে বিক্ৰীৰ বাবে সাজু কৰি তুলিছে। সাংস্কৃতিক সন্ধিয়াত স্থানীয় শিল্পীৰ লগতে কেইবাগৰাকীও অসমৰ জনপ্ৰিয় কণ্ঠশিল্পীয়ে অংশগ্ৰহণ কৰে। নিশা জনসমুদ্ৰত পৰিণত হয় খপনিকুছি মাজৰচোপা খেলপথাৰ। আটাই কেইদিনৰ কাৰ্যসূচীত সহায় সহযোগিতা কামনা কৰিছে উদ্যোক্তা সমিতিয়ে। প্ৰৱনজ্যোতি NGO আৰু খপনিকুছি মাজৰচোপা জ্ঞানোদয় ক্লাবৰ সৌজন্যত আমি বাণিজ্য মেলাৰ আয়োজন কৰিছোঁ। ইয়াত স্থায়ীভাৱে স্থলুৱা যিখিনি সামগ্ৰী আমাৰ কৃষকসকলে উৎপাদন কৰে সেইখিনি ক্ৰয় বিক্ৰয় খুব কম মূল্যত ক্ৰয় বিক্ৰয় কৰিব পাৰে তাৰ ব্যৱস্থা আমি ৰাখিছোঁ। আৰু বাহিৰৰ পৰা অহা আমাৰ কলকাতা পশ্চিমবংগৰ পৰা অহা যিখিনি সৰু ল'ৰা ছোৱালী ডাঙৰৰো কিছুমান ক্ৰীড়া সামগ্ৰী আমাৰ ইয়াত উপস্থাপন কৰা হৈছে। তেওঁলোকে সেইখিনি উপভোগ কৰিব পাৰিছে। এইখিনি আমাৰ উদ্দেশ্য আৰু আমি গোটেই অসমৰ লগত আমাৰ এই পিছপৰা এলেকাটো মানে একে সমানে আগবঢ়াই লৈ যোৱাৰ কাৰণে আমি এই অনুষ্ঠানটিৰ আয়োজন কৰিছোঁ। আচলতে আপোনালোকে বাহিৰৰ শিল্পীও আমন্ত্ৰণ কৰিছে? যথেষ্ট আমাৰ বাহিৰৰ শিল্পী, আমাৰ স্থায়ী শিল্পীও যথেষ্ট আছে। এইখিনি আমি ব্যৱস্থা কৰিছোঁ। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, প্ৰাটো টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নহাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল ID probhatiahom@gmail.com।